কবিৰ পৰা বিশ্বকবিলৈকে হোৱা এক অনুপম যাত্ৰা। তেখেতৰ পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰ, মাতৃ সাৰদা দেৱী, তেওঁৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এগৰাকী বিদেশী ৰমণীৰ চৰিত্ৰৰ জৰিয়তে আমি এই তেখেতৰ জীৱনৰ সেই বিশেষ পৰিৱেশটো দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ নাটকখনৰ নাম বিশ্বকবি ৰবীন্দ্ৰনাথ। 1861 চনত কলকাতাত এজন প্ৰতিভাশালী শিশুৰ জন্ম হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। সৰুতেই তেওঁ তেওঁৰ প্ৰকৃতি আৰু সাহিত্যৰ প্ৰতি আকৰ্ষিত আছিল। ৰবীন্দ্ৰনাথ আকাশলৈ চাই, এই আকাশ, এই গছবোৰ মোৰ মনত কবিতাৰ সৃষ্টি কৰে। তুমি সদায় নিজৰ চিন্তাত মগ্ন হৈ থাকা কিয়? ৰবীন্দ্ৰনাথ, মই কবিতা লিখি ভাল পাওঁ না। মই কবিতাৰ দ্বাৰাই প্ৰকৃতি জীয়াই ৰাখিব। Never! I will fight my father-in-law like a warrior. Wow!